নমস্কাৰ। অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু SMCৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি 17 জুন তাৰিখে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ অফিচিয়েল জাননী জাৰি কৰা হৈছে, যোনটো জাননীৰ জৰিয়তে স্কুলসমূহৰ বাবে এনুৱেল স্কুল গ্ৰাণ্ট 2026-27ৰ ফাৰ্ষ্ট ফেজৰ পুঁজি মুকলি কৰি দিয়া হৈছে আৰু এই পুঁজি মুঠ এনুৱেল গ্ৰাণ্টৰ 10% হয় বুলি ইয়াতে উল্লেখ কৰিছে। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এই ধন ক'ত আৰু কেনেকৈ খৰচ কৰিব লাগিব আৰু এই খৰচ কৰাৰ লাষ্ট ডেট কি হয় সবিশেষ জানিবলৈ ভিডিঅ'টি শেষলৈকে চাওক। প্ৰথমতে জানো আহক অসমৰ মুঠ 39,415খন চৰকাৰী স্কুলৰ বাবে 10% বাৰ্ষিক স্কুল গ্ৰাণ্ট মুকলি কৰা হৈছে আৰু চিঠিখনত স্পষ্টকৈ উল্লেখ কৰিছে যে স্কুলসমূহে লাভ কৰা এই পুঁজিৰ পৰা APDCLৰ বিদ্যুতৰ বিল পৰিশোধ কৰাটো হ'ব প্ৰথম অগ্ৰাধিকাৰ। অৰ্থাৎ আপোনাৰ স্কুলৰ যি ইলেক্ট্ৰিচিটি বিল আছে সেয়া ইয়াৰ পৰা প্ৰথমে আপুনি দিব লাগিব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে জোৰ দিয়া গৈছে, সেইটো হ'ল স্বচ্ছতা একশ্যন প্লেন। যি ধন আপুনি লাভ কৰিছে তাৰে 10% ধন স্বচ্ছতা একশ্যন প্লেনত স্কুলখনে ব্যৱহাৰ কৰিব লাগিব, বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰিব লাগিব। আৰু স্বচ্ছতা একশ্যন প্লেন কিদৰে প্ৰস্তুত কৰিব বা তাৰ সংলগ্ন কথাখিনি যদি আপোনালোকে জানিব ইচ্ছা প্ৰকাশ কৰে তেন্তে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই তাতে চাৰ্চ কৰিব। মোৰ চেনেলত ইতিমধ্যে এই সংক্ৰান্তত ভিডিঅ' আপলোড কৰি থোৱা আছে। ইয়াতে তাৰ লগতে ইয়াতে উল্লেখ কৰি দিছে যে এই স্বচ্ছতা একশ্যন প্লেনৰ ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান কামবোৰ কি হ'ব পাৰে। প্ৰথমতে লিখিছে যে স্কুল চৌহদ, শ্ৰেণীকোঠা আৰু খেলপথাৰত বৃক্ষৰোপণ আৰু চাফাই অভিযান চলোৱা। 2 নম্বৰতে লিখিছে যে আৱৰ্জনাসমূহ সঠিকভাৱে পেলাবলৈ ডাষ্টবিন বা ৰিচাইকেল বিনৰ ব্যৱস্থা কৰা। 3 নম্বৰতে লিখিছে যে বিদ্যালয়ত এটা দিন সপ্তাহটোত ফিক্স কৰিব পাৰে আৰু সেই দিনটোক ডিক্লেয়াৰ কৰিব পাৰে ক্লিনলিনেছ ডে বুলি, চাফাই দিব বুলি, আৰু সেই দিনটোত সময়খিনি স্পেণ্ড কৰা যাব বিদ্যালয়ৰ আৰু তাৰ ছাৰাউণ্ডিং এৰিয়াখিনি চাফাই কৰাৰ ক্ষেত্ৰত, মানে বিদ্যালয় আৰু বিদ্যালয়ৰ চৌহদ আৰু বিদ্যালয়ৰ চৌপাশ বা বিদ্যালয়ৰ গাঁওখনৰ যোনটো গাঁৱত বিদ্যালয় অৱস্থিত হৈ আছে, লোকেলিটিত আছে, তাত চাফাই অভিযান চলাবৰ কাৰণেও এই ধন ব্যৱহাৰ কৰিব পাৰিব। 4 নম্বৰতে লিখিছে যে স্কুলে এইটো নিশ্চিত কৰিব লাগিব যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে খোৱাৰ কাৰণে, হাত ধোৱাৰ কাৰণে, টয়লেটৰ কাৰণে যাতে তেওঁলোকে ফ্ৰেছ আৰু ক্লিন ৱাটাৰ তেওঁলোকে পায় আৰু স্কুল ক্লিন থাকিব লাগিব আৰু ৱাটাৰ ষ্ট'ৰেজ ফেচিলিটি যোনটো আছে সেইটো যাতে পানী য'ত জমা হয় সেই জেগাডোখৰ য'ৰ পৰা পানী টেংকিটো আছে পানী টেংকিটো যাতে চাফা হয় সেইটো নিশ্চিত কৰিব লাগিব। আৰু 5 নম্বৰতে দিছে যে হেণ্ড ৱাশ্বিং ফেচিলিটি ৰেগুলাৰলি থাকিব লাগিব, ৱাটাৰ ৰিচ'ৰ্চখিনি ক্লিন হ'ব লাগিব আৰু চাইল্ড ফ্ৰেণ্ডলি হেণ্ড ৱাশ্বিং ফেচিলিটিটো চাইল্ড ফ্ৰেণ্ডলি হ'ব লাগিব। শিশুৰ কাৰণে সহজে হাত ধুব পৰা ব্যৱস্থাটো থাকিব লাগিব আৰু ৰেগুলাৰলি স্কুলে চেক কৰিব লাগিব চাফাই পানী যোনটো চ'ৰ্চ আছে, ৰিচ'ৰ্চেছ আছে পানীৰ, সেইখিনি যাতে চাফা থাকে আৰু ৱাটাৰ ষ্ট'ৰেজটো যাতে চাফা থাকে, অৰ্থাৎ পানী টেংকিটো যাতে চাফা থাকে আৰু টয়লেট আৰু তাৰ লগত আনুষংগিক ঠাইসমূহ যাতে হাইজিন মেইনটেইন হয় সেইটো নিশ্চিত কৰিব লাগিব। আৰু 6 নম্বৰতে কৈ দিছে যে বয়জ আৰু গাৰ্লছৰ কাৰণে ছেপাৰেট টয়লেট থাকিব লাগিব আৰু টয়লেটকেইটা ডিজেবল ফ্ৰেণ্ডলি হ'ব লাগিব, অৰ্থাৎ তাত আমাৰ ৰেলিং থাকিব লাগিব যাতে আমাৰ যিখিনি বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে টয়লেট ইউজ কৰাত যাতে অসুবিধা নহয় আৰু আমাৰ 40 ষ্টুডেণ্টৰ এগেইনষ্টত এটা টয়লেট আৰু 3টা ইউৰিনেলৰ ব্যৱস্থা থাকিব লাগিব, সেইটো মেইনটেইন কৰিব লাগিব। আৰু যি ৰুৰেল এৰিয়া গাঁও অঞ্চলৰ ষ্টুডেণ্ট আছে তেওঁলোকে ওচৰৰ নিয়াৰ বাই হাউচবিলাকলৈ যাব পাৰে আৰু তাৰ নিয়াৰ বাই হাউচৰ যিবিলাক বাসিন্দা আছে, মানুহ আছে, তেওঁলোকক ক'ব পাৰে যাতে তেওঁলোকে মুকলিত মল ত্যাগ নকৰে, অৰ্থাৎ পায়খানা মুকলি জেগাত নকৰে, সেইটো তেওঁলোকক বুজাব লাগিব যাতে তেওঁলোকে ইয়াৰ যোনটো ডাৰ্ক ছাইড, অৰ্থাৎ ইয়াৰ যোনটো ভয়াৱহতা বেমাৰ আজাৰৰ ক্ষেত্ৰত বা বাকী ক্ষেত্ৰত সেই কথাখিনি ক্ষেত্ৰত গাঁৱৰ লোকসকলক সচেতন সজাগ কৰি তুলিব লাগিব আৰু তেওঁলোকক
মটিভেট কৰিব লাগিব, মটিভেট কৰিবৰ কাৰণে চেষ্টা চলাব লাগিব যাতে তেওঁলোকৰ ঘৰত পকা টয়লেটৰ ব্যৱস্থা কৰে। আৰু লগতে শেষত কৈছে 8 নম্বৰ পইণ্টত যে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে চাফাই কাৰ্যত আগভাগ লৈছে তেওঁলোকক পুৰস্কৃত কৰিব পাৰে স্কুলৰ তৰফৰ পৰা। আৰু সেই পুৰস্কৃত কৰাৰ ক্ষেত্ৰতো এই যি স্কুল এনুৱেল গ্ৰাণ্ট আছে তাৰ 10% ধন আছে, সেই তাৰ 10% ধনক ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ যদি আপোনাৰ বিদ্যালয়লৈ যদি 5,000 টকা মুকলি কৰি দিয়া গৈছে প্ৰথম কিস্তিত, এতিয়া 5,000 টকাৰ পৰা তাৰ 10% আপুনি 500 টকা ক্লিনলিনেছৰ এই কামখিনিত আপুনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এটি গুৰুত্বপূৰ্ণ কথাখিনিলৈ অংশটোলৈ এই অৰ্ডাৰটিৰ, সেইটো হৈছে এই টকাখিনি খৰচ কৰা আৰু ইয়াৰ হিচাপ দিয়াৰ বাবে চৰকাৰে অতি কম সময় বান্ধি দিছে। এক নিৰ্দেশনা আৰু স্বচ্ছতা একশ্যন প্লেন অনুসৰি সকলো বিদ্যালয়ে এই পুঁজি ব্যৱহাৰ কৰা অন্তিম তাৰিখ হৈছে 25 জুন 2026, অৰ্থাৎ আজি 17 জুন আৰু 25 জুনৰ ভিতৰত সম্পূৰ্ণ ধন ব্যৱহাৰ কৰিব লাগিব। আৰু খৰচৰ সম্পূৰ্ণ সবিশেষ তথ্য প্ৰবন্ধ পৰ্টেল, এটি পৰ্টেল আছে প্ৰবন্ধ পৰ্টেল, স্কুলৰ হেড টিচাৰসকলে ব্লক একাউণ্টেণ্টৰ সহায়ত সেই প্ৰবন্ধ পৰ্টেলত 27 জুনৰ ভিতৰত সকলো তথ্য পাতি আপলোড কৰিব লাগিব। আৰু ইউটিলাইজেশ্যন চাৰ্টিফিকেটবিলাক তেওঁলোকে সংৰক্ষণ কৰিব লাগিব যাতে বিভাগীয় বিষয়াসকলে তাক যেতিয়া বিচাৰে তেতিয়া তেওঁলোকক দিব পাৰে। আৰু বিভাগীয় বিষয়াসকলে এই প্ৰপাৰ ইউটিলাইজেশ্যন হৈছে নে নাই সেইটো মনিটৰ কৰিব আৰু এনচিঅ'ৰ কৰিব লাগিব। গতিকে যদি আপুনি ভাবিছে যে এই ইনফৰমেশ্যনটো প্ৰয়োজনীয় তেন্তে আপোনাৰ চিনাকি শিক্ষক আৰু স্কুলৰ গ্ৰুপবোৰত ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। আৰু আগলৈ এনেকুৱা লাগতিয়াল চৰকাৰী খবৰবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।